ছাত্ৰ-ছাত্ৰীসকল মই সবিতা ডেকাই তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনা কৰিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে যে ৰসা পাত্ৰটোত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে। ইয়াৰ এনসাৰটো হৈছে যে কাৰণ গেছীয় পদাৰ্থৰ অণুসমূহৰ মাজৰ আকৰ্ষণ বল খুব কম আৰু অণুসমূহে যেনি তেনিয়ে খুব বেগত ঘূৰি ফুৰে আৰু সেইবাবে সিহঁত ৰখা পাত্ৰটোত গেছটো সম্পূৰ্ণৰূপে ভৰি পৰে। নেক্সট কুৱেশ্যনটো হ'ল যে ধাৰক পাত্ৰৰ বেৰত গেছ এটাই চাপ দিয়ে। ইয়াৰ উত্তৰটো হৈছে কাৰণ গেছৰ অণুসমূহে বাহিৰলৈ আহিবলৈ খুব জোৰেৰে চেষ্টা কৰে আৰু সেইবাবে সিহঁতে যিটো পাত্ৰত থোৱা হয় তাৰ বেৰখনত এটা চাপ দিয়ে। নেক্সট কুৱেশ্যনটো হৈছে কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি। ইয়াৰ উত্তৰটো হৈছে কাৰণ টেবুলখনৰ নিৰ্দিষ্ট আকাৰ, ভৰ আৰু আয়তন আছে আৰু সেইবাবে ইয়াক কঠিন পদাৰ্থ বুলিব পাৰি। নেক্সট কুৱেশ্যনটো হৈছে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন। ইয়াৰ উত্তৰটো হৈছে যে গেছীয় পদাৰ্থ, যিহেতু বায়ুটো এটা গেছীয় পদাৰ্থ হয়, তাৰ অণুসমূহৰ মাজৰ আকৰ্ষণী বল খুব কম, কিন্তু কঠিন পদাৰ্থৰ অণুসমূহৰ মাজৰ আকৰ্ষণী বলটো খুব বেছি আৰু সেয়েহে আমি বায়ুৰ মাজেৰে হাতখন ঘূৰাব পাৰোঁ, কিন্তু কাঠৰ মাজেৰে হাত ঘূৰাব নোৱাৰোঁ। নেক্সট কুৱেশ্যনটো হৈছে যে কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছানে বৰফ পানী নুপঙে কিয় বাৰু? ইয়াৰ উত্তৰটো হৈছে যে বৰফ পানী নুপঙে কাৰণ বৰফৰ ঘনত্ব জুলীয়া পানীতকৈ কম, কাৰণ পানীৰ তুলনাত বৰফৰ ভৰতকৈ আয়তনৰ পৰিমাণহে বেছি হয়। নেক্সট কুৱেশ্যনটো হৈছে যে তলত দিয়া উষ্ণতাবোৰ যিবিলাক কেলভিনত দিয়া আছে সেইবিলাক তোমালোকে চেণ্টিগ্ৰেডত প্ৰকাশ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে সদায় এটা কথা মনত ৰাখিবা, কেলভিনক চেণ্টিগ্ৰেডলৈ নিবলৈ হ'লে আমি যিটো ডাটা দিয়া থাকে তাৰ পৰা 273 মাইনাছ কৰিব লাগিব। অৰ্থাৎ ইয়াত কুৱেশ্যনটো কিমান দিয়া আছে 300 কেলভিন, গতিকে 300ৰ পৰা আমি 273 যদি মাইনাছ কৰোঁ তেতিয়াহ'লে পাম কিমান 27 ডিগ্ৰী চেলচিয়াছ। আৰু নেক্সট কুৱেশ্যনটোত আছে 573 কেলভিন, অৰ্থাৎ 573 কেলভিনৰ পৰা আমি 273 কেলভিন যদি মাইনাছ কৰোঁ তেতিয়াহ'লে আমি এনচাৰটো পাম কিমান 300 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যনটো আহিলে যে তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব? আমি জানো যে পানীৰ ভৌতিক অৱস্থাকেইটা কেতিয়া কি হয়। এতিয়া যে প্ৰথমটো আছে 250 ডিগ্ৰী চেলচিয়াছ, ইয়াতে 250 ডিগ্ৰী চেলচিয়াছত পানীটো গেছীয় অৱস্থা থাকে আৰু নেক্সটটো আছে 100 ডিগ্ৰী চেলচিয়াছ, অৰ্থাৎ 100 ডিগ্ৰী চেলচিয়াছ হওক বা 100তকৈ বেছি হওক সিমানখিনিত পানী কি অৱস্থাত থাকে? গেছীয় অৱস্থাত থাকে। নেক্সট কুৱেশ্যনটো হৈছে যে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়? কাৰণটো হৈছে যে প্ৰয়োগ কৰা তাপৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰি অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা। উত্তৰটো হৈছে যে বায়ুমণ্ডলীয় গেছ চাপ দি ঠাণ্ডা কৰিলে জুলীয়া হয়। নেক্সট কুৱেশ্যনটো হৈছে ডিজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়? ইয়াৰ উত্তৰটো হৈছে কাৰণ শুকান গৰম দিনত উষ্ণতা বৃদ্ধি আৰু আৰ্দ্ৰতা কম হোৱাৰ বাবে পানীৰ বাষ্পীভৱন খৰতকীয়া হয়। নেক্সট কুৱেশ্যনটো হৈছে গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়? ইয়াৰ উত্তৰটো হৈছে যে কাৰণ মাটিৰ কলহত ছিদ্ৰৰ মাজেৰে পানী বাহিৰলৈ ওলাই আহে, সেই পানী বাষ্পীভৱন হয় আৰু বাষ্পীভৱনৰ বাবে ভিতৰৰ পানী ঠাণ্ডা হৈ থাকে, কাৰণ বাষ্পীভৱনৰ সময়ত ভিতৰৰ পানীৰ যিটো তাপ থাকে সেইখিনি শোষণ কৰি বাহিৰৰ পানীখিনি বাষ্পীভৱন হয়। নেক্সট কুৱেশ্যনটো হ'ল যে হাতৰ তলুৱাত এচিটন, পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়? তাৰ উত্তৰটো হৈছে কাৰণ এচিটন, পেট্ৰল বা সুগন্ধি আঁতৰৰ অণুবোৰে হাতৰ তলুৱা আৰু চাৰিওফালৰ পৰা তাপ শক্তি সংগ্ৰহ কৰে আৰু বাষ্পীভূত হয়। বাষ্পীভৱনৰ বাবে হাতৰ তলুৱা ঠাণ্ডা অনুভৱ হয়।
নেক্সট কুৱেশ্যনটো হৈছে যে গৰম চাহ বা গাখীৰ কাপত থৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়? কাৰণটো হ'ল যে কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি, কাৰণ কাপটোতকৈ প্লেটখন কি হয় বহল হয়, ফলত প্লেটত বাষ্পীভৱন খৰতকীয়া হয় আৰু চাহ বা গাখীৰ সোনকালে ঠাণ্ডা হয়। বাষ্পীভৱন খৰতকীয়া হোৱাৰ লগে লগে ঠাণ্ডাটো সোনকালে হয়। নেক্সট কুৱেশ্যনটো হৈছে যে গ্ৰীষ্মকালত আমি কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব লাগে? উত্তৰটো হৈছে বগা কপাহী কাপোৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ হৈছে। তোমালোকৰ বাবে মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। ভিডিঅ'বোৰ সোনকালে পাবলৈ আৰু প্ৰথমতে পাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে এটা কমেণ্ট কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।